স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব খুজিছো কেইটামান নাইট ড্ৰিংকৰ বিষয়ে, যিকিটা ফেট কাটাৰ নাইট ড্ৰিংক। আৰু এই নাইট ড্ৰিংক কিটা মানে ৰাতি শুৱাৰ আগতে খাবলগীয়া কেইটামান ড্ৰিংক, কেইটামান পানীয়। আৰু এইকেইটাত মই খুবকৈ ব্যৱহাৰ কৰিছো আদা। আদা আমাৰ বহুতে জানে যে আদা আমাৰ মেটাবলিজম ষ্ট্ৰং কৰাত আৰু আমাৰ হজম শক্তিটো ভাল কৰাত যথেষ্ট সহায় কৰে। লগতে ই আমাৰ হজম প্ৰক্ৰিয়াটো উন্নত কৰাৰ লগে লগে আমাৰ যিখিনি খাদ্য আমি খাওঁ সেইখিনি খুব ভালকৈ হজম হয়। আৰু আমাৰ যিখিনি শৰীৰত যিখিনি ষ্ট'ৰ হৈ থকা, যিখিনি জমা হৈ থকা ফেট থাকে সেইখিনি খুব ধুনীয়াকৈ ই গলাব পাৰে। গতিকে মই আজি সেই পানীয়কেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। এইখিনিতে মই ক'ব খুজিছোঁ যে যিসকলে খুব ভালকৈ ডায়েট কৰে বা যিসকলে খুব ভালকৈ নিজকে সলাইছে, নিজৰ ওজন কমাইছে বা সুন্দৰকৈ আছে, তেখেতসকলে মন কৰিব যে তেখেতসকলে খুব নিজৰ যিখন জীৱন যাত্ৰা, সেই জীৱন যাত্ৰা প্ৰণালীটোত খুব পাৰ্টিকুলাৰ, খুব পাংচুৱেল, মানে তেওঁলোকে নিজৰ কামখিনি খুব নিয়াৰিকৈ কৰে। গতিকে সেই নিয়াৰিকৈ যেতিয়ালৈকে আপুনি আপোনাৰ ডায়েট লিষ্টখন বা আপোনাৰ জীৱন যাত্ৰা প্ৰণালীটো শুদ্ধ নকৰে বা নিয়াৰিকৈ নচলায়, তেতিয়া কিন্তু আপোনালোকৰ ৱেইট লছ কেতিয়াও নহ'ব। আৰু ৱেইট লছৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কিন্তু বহুত বেছি ভাগ দিব লাগে, সেইটোৱে হৈছে টোপনি। যিসকল ব্যক্তিৰ 7 পৰা 8 ঘণ্টা টোপনি নহয়, তেওঁলোকে এইটো ৱেইট লছ হ'ব বুলি ভাবিবই নাপায়, মানে নেক্সট টু ইম্পচিবল বুলি মই ক'ব বিচাৰোঁ। কাৰণ তেওঁলোকে ডায়েট কৰে, খুব ভালকৈ পানী খায়, খুব ভালকৈ ডায়েট কৰে, খুব ভালকৈ পানী খায়, কোনো ষ্ট্ৰেছ নলয়, খুব ভালকৈ থাকে, তথাপিতো তেখেতসকলৰ ৱেইট লছ নহয়। কাৰণ তেখেতসকলৰ টোপনি ভাল নহয়। আৰু টোপনি ভাল নহ'লে কিছুমান বস্তু সদায় হৈ থাকিব। সেইকেইটা হৈছে, প্ৰথমটোৱে হৈছে ৱাটাৰ ৰিটেনশ্যন। আপোনাৰ শৰীৰত ৱাটাৰ ৰিটেনশ্যন হ'ব, আপোনাৰ অনবৰতে আপোনাৰ এটা ফুলা ফুলা ভাৱ লাগি থাকিব শৰীৰত, যাৰ কাৰণে আপোনাৰ অশান্তি এটা অনুভৱ হৈ থাকিব। গতিকে সেই এটা কথা। 2 নম্বৰটো কথা হৈছে যে মানসিকভাৱে স্থিৰ নহ'ব, মানসিক অশান্তি হৈ থাকিব, মানে কোনো কথাতে ফ'কাছ নহ'ব, কোনো কামেই আপুনি মনোযোগিতাৰে কৰিব নোৱাৰিব। গতিকে ঠিক তেনেদৰে ডায়েটখন তেতিয়া খেলি মেলি হৈ যাব বা যিকোনো কাৰণতে আপোনাৰ মানসিকভাৱে আপুনি স্থিৰ নহ'ব যদি টোপনি ভাল নহয়। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে মানে ধৰক এনেকুৱা ধৰণৰ এটা মনলৈ ভাৱ আহি থাকিব যে কি হ'ল, মোৰ কিয় ৱেইট লছ হোৱা নাই, কি হ'ল, মইতো ভালকৈ খাইছোঁ, মই ভালকৈ পানী খাইছোঁ বা মই ভালকৈ আছোঁ, কিন্তু কিয় মোৰ ৱেইট লছ হোৱা নাই, এনেকুৱা এটা চিন্তাই অনবৰত মূৰত ক্ৰিয়া কৰি থাকিব। গতিকে টোপনি ভাল হোৱাটো অত্যন্ত জৰুৰী। 7 পৰা 8 ঘণ্টা টোপনি নিতান্তই প্ৰয়োজনীয়। আৰু কেইটামান কথা হ'ব যে বহুত বেছি ভোক লাগিব। যিসকলৰ টোপনি খেলি মেলি হয়, তেওঁলোকৰ ভোক লগাৰ যিটো পৰিমাণ সেইটো বাঢ়ি যায়। গতিকে ভোক যেতিয়া লাগিব, যিহকে তিহকে খোৱা হ'ব, যেতিয়াই তেতিয়াই খোৱা হ'ব, পৰিমাণৰ কোনো সঠিক মূল্য নাথাকিব, মানে সঠিক পৰিমাণ নাথাকিব, বহুত বেছি খোৱা হ'ব। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা হ'ব। লগতে টোপনি ভাল নোহোৱাৰ লগে লগে আমাৰ শৰীৰত থকা হৰমনবোৰ বেলেঞ্চ নহয়। সেইটো এটা বহুত ডাঙৰ কথা। টোপনি ভাল নহ'লে হৰমন বেলেঞ্চ নহয়, আৰু হৰমন যেতিয়া বেলেঞ্চ নহয় তেতিয়াই আমাৰ বহু খেলি মেলি হয়। PCODও এটা হৰমন বেলেঞ্চ নোহোৱাৰ কাৰণে হোৱা বেমাৰ। আৰু এনেকুৱা ধৰণৰ বহুত বেমাৰ আছে, যিবোৰ বেমাৰ হৰমনাল বেমাৰ, যাৰ কাৰণে টোপনিটো ঠিক নহয়, কাৰণে টোপনি 7 পৰা 8 ঘণ্টা নাযায় বাবে হৰমন ইনবেলেঞ্চ হৈ যায়। আৰু হৰমন ঠিকে নাথাকিলে অনবৰতে আমাৰ ভাগৰুৱা লাগি থাকিব, দুৰ্বল লাগি থাকিব। তেতিয়া আকৌ আমাৰ মনত এনেকুৱা এটা ভাৱ হয় যে মই ডায়েট কৰি আছোঁ ৱেইট লছ কৰিবৰ কাৰণে, সেইকাৰণে মই দুৰ্বল অনুভৱ কৰিছোঁ। আচলতে নহয়। আচলতে কথাটো হ'ল যে ৰাতি আপোনাৰ টোপনি 7 পৰা 8 ঘণ্টা সময় আপুনি ৰাতি শুৱা নাই। আচল কথাটো সেইটোহে। গতিকে এনেকুৱা ধৰণৰ বহুত কথা আছে। গতিকে টোপনি যিসকলে ৱেইট লছ কৰিব বিচাৰে, মই আজি যিকেইটা পানীয়ৰ কথা ক'ম সেইখিনিতো খাবই, লগতে ৱেইট লছ কৰিবৰ কাৰণে টোপনিত গুৰুত্ব দিয়ক। এতিয়া মই ক'ব বিচাৰিছোঁ কেইটামান পানীয়, ৰাতি শোৱাৰ আগে খোৱা পানীয় ড্ৰিংকছ, যিকেইটা খালে আপোনাৰ প্ৰথমটো কথাটোৱে হৈছে যে ৰাতি টোপনি ভাল হ'ব, ৰাতিপুৱা খুব সোনকালে ফ্লাছ আউট, মানে আপুনি ৰাতি খোৱা যিখিনি খাদ্য ৰাতিপুৱা খুব সোনকালে ফ্লাছ আউট হ'ব, পেট একদম চাফা হৈ যাব। পেটটো কাৰোবাৰ অকণমান কনষ্টিপেশ্যন হয়, কাৰোবাৰ ঠিকমতে খোলোচা নহয়, এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম থাকে। এনেকুৱা প্ৰব্লেমবিলাক এইকেইটা খালে দূৰ হ'ব। প্ৰথমটো মই ক'ব বিচাৰোঁ যে আপোনালোকে ডালচেনি পাউডাৰ মানে চাহ চামুচেৰে
চাৰি চামুচৰ মানে 4 ভাগৰ এভাগ মনত ৰাখিব চাহ চামুচ যিখন সৰু চামুচ যিখন তাৰে 4 ভাগৰ এভাগ মনত ৰাখিব 4 ভাগৰ এভাগ দালচেনি গুড়ি আৰু তাতে আপুনি একদম উতলা গৰম পানী দিয়ক আৰু অকমান এনেকৈ হাতেৰে এনেকৈ টিপ কৰি পেলাই 1 টিপমান আপুনি আদা দিয়ক আদা মানে আদাখিনি আপুনি ৰুকি ল'ব লৈ পেলাই গৰম একদম উতলা গৰম পানী তাত দিব কাপ এটাত 1 কাপ বা আধা কাপো খাব পাৰে 1 কাপো খাব পাৰে দি ভালকৈ গুলি সেইখিনি গৰমে গৰমে চাহৰ নিচিনাকৈ খাওক সেইখিনি খাওঁতে মুখলৈ আদা অকণমান যাব পেটলৈ যাব খাই দিব আদাকণ এইটো কৰিলে আপোনালোকৰ প্ৰথম কথা হ'ল হজম শক্তি ভাল হ'ব হজম শক্তি ভাল হোৱা মানে সকলো ভাল হোৱা আৰু এটা কৰিব পাৰে যে জিৰাৰ পাউডাৰ জিৰা গুড়ি আপুনি জিৰাটো গুড়ি কৰি ল'ব লৈ তাৰে অকণমান জিৰা গুড়ি বেছি নহয় আপোনাৰ হাতেৰে যদি দিয়ে তেনেহ'লে এনেকৈ টিপা মাৰি এনেকৈ দুবাৰ দিব দুবাৰ জিৰা গুড়ি দিব আৰু এনেকৈ টিপা মাৰি এবাৰ দিব আদা আৰু লগতে গৰম পানী দি খুব ভালকৈ মিক্স কৰিব মিক্স কৰি পেলাই সেইটো গৰম পানী আধা কাপ দিব 1 কাপ যদি খাবলৈ মন যায় 1 কাপ দিব যদি খাবলৈ মন নাযায় আধা কাপ দিব দি ধুনীয়াকৈ গুলিব গুলি পেলাই খাব ই মানে আপোনাৰ শৰীৰৰ যি ফুলা ৱাটাৰ ৰিটেনশ্যন যিটো হয় সাধাৰণতে কি হয় আমাৰ যেতিয়া কিবা কথাত টেনশ্যন হয় তেতিয়া আমাৰ ৱাটাৰ ৰিটেনশ্যন হয় কিবা কথাত মনটো অশান্তি যদি হৈ যায় বা কিবা এটা কথাত খং উঠিলে কাৰোবাৰ ওপৰত গালি পাৰিলোঁ কাৰোবাৰ লগত কাজিয়া হ'ল কিবা হ'ল আমাৰ ৱাটাৰ ৰিটেনশ্যন হয় এইটো আমি আচলতে গম নাপাওঁ কিন্তু ৱাটাৰ ৰিটেনশ্যন হয় গতিকে যেতিয়া এইটো খাব তেতিয়া আপোনালোকৰ ৱাটাৰ ৰিটেনশ্যনটো নোহোৱা হ'ব আৰু ৰাতিপুৱা খুব ভালকৈ ফ্লাছ আউট হ'ব আৰু ওজনো বৃদ্ধি নহয় আৰু খাব পাৰে যে জালুকৰ গুড়ি অকণমান জালুকৰ গুড়ি আদা আৰু অকণমান গুড় দি মিক্স কৰি পেলাই খালেও আপোনাৰ মানে যিসকলৰ এইটোতে অকণমান ছিজনটো বেয়া হৈ আছে চৰ্দি কাহ এনেকুৱা ধৰণৰো হৈ আছে মানুহবিলাকৰ গতিকে এনেকুৱা ছিজনত যদি তেনেকৈ ৰাতি খাই গৰম পানীত দি পেলাই আধা কাপ গৰম পানীত অকণমান জালুক একদম এনেকৈ হাতেৰে এটা টিপ মাৰি এটা টিপ জালুক অকণমান এনেকৈ হাতেৰে এটা টিপ মাৰি এটা টিপ আপোনাৰ আদা আৰু অকণমান গুড় এনেকৈ হাতত এনেকৈ টিপ মাৰি অকণমান গুড় মিক্স কৰি পেলাই খাওক চৰ্দি কাহ বা এই যে ডিঙিটো যে বন্ধ লাগি থাকে নাকটো যে বন্ধ লাগি থাকে এই গোটেইবিলাক বস্তু নোহোৱা হৈ যাব সেইটো খাই চাব পাৰে আৰু ৰাতিপুৱা আপোনালোকৰ খুব ধুনীয়াকৈ আপোনালোকৰ খুলুচা হ'ব পেট আৰু এটা খাব পাৰে যে ধনিয়া পাউডাৰ ফ্ৰেছ ধনিয়া পাউডাৰ অকণমান ল'ব আৰু তাত অকণমান আদা দিব দি পেলাই গৰম পানীত আধা কাপ গৰম পানীত গুলি পেলাই খাব সেইটোও কৰিব পাৰে সেইটো কৰিলে চবতকৈ ডাঙৰ কথা যিবিলাকৰ IBSৰ প্ৰব্লেম আছে মানে ইৰিটেটিং বাউল চিনড্ৰমছ বুলি কয় মানে পেটটো ঠিকমতে খুলুচা নহয় তেওঁলোকৰ কাৰণে এইটো খুবেই ভাল তেওঁলোকে খালেও তেওঁলোকৰ পেটটো খুব ভালকৈ খুলুচা হ'ব আৰু সেইটো হ'ল ফ্ৰেছ ধনিয়া গুড়ি অকণমান তাতে অকণমান আদা দি পেলাই গৰম পানী 1 কাপত লৈ পেলাই খাওক আৰু যিসকলে অনবৰত খাদ্য খাই থাকিব বুলি ভাবে যে খাব লাগিব খোৱাটোৱে কথা ইটো খাব লাগিব সিটো খাব লাগিব ইটো খাবলৈ মন যায় তেখেতসকলে শতাৱৰী খাওক আদা আৰু শতাৱৰী ভালকৈ উতলাওক এগিলাচ পানীত ভালকৈ উতলাই আধা কাপ কৰক কৰি পেলাই চেকি সেইখিনি খাওক শতাৱৰী আৰু আদা শতাৱৰী আপোনাৰ যিটো ক্ৰেভিংছ এই ক্ৰেভিংছটো ৰোধ কৰিব আৰু আদাই আপোনাৰ হজম শক্তি বঢ়োৱাৰ লগে লগে আপোনাৰ মেটাবলিজম বঢ়াব আৰু আপোনাৰ শৰীৰত যিখিনি জমা হৈ আছে ফেট সেইখিনি গলাবলৈ আৰম্ভ কৰিব মই আশা কৰোঁ মোৰ এই ৰেচিপিকেইটা আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু মই নিজেও খাওঁ সেইকাৰণে আপোনালোকক কৈছোঁ আৰু নিশ্চয় সুফল পাব বুলি মই আশা কৰিছোঁ মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ